কিয় মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ প্ৰাৰ্থীৰ নাম নলয় কিয় ৩৫ মিনিটৰ ভাষণত এবাৰো নললে প্ৰাৰ্থীৰ নাম মুখ্যমন্ত্ৰীৰো পছন্দৰ নাছিল বিজুলী কলিতা মেধি দেশৰ সমান্তৰালভাৱে অসমতো তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব অহা ৭ মে'ত ইতিমধ্যে অসমৰ 10টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ল গুৱাহাটী ধুবুৰী বৰপেটা আৰু কোকৰাঝাৰ সমষ্টিত ৭ মে'ত নিৰ্বাচন অনুষ্ঠিত হ'ব শাসক দল বিজেপিৰ লগতে বিৰোধী দলবোৰেও জোৰদাৰ গতিত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে শাসক দলৰ মুখ্যমন্ত্ৰীয়ে ষ্টাৰ কেম্পেইনাৰৰ ভূমিকা লৈছে প্ৰতিখন নিৰ্বাচনী সভাত সোমবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ এক ৰোড শ্ব'ত অংশ লয় মঙলবাৰে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ প্ৰাৰ্থীগৰাকীৰ হৈ দুধনৈত এক জনসভাত অংশ লয় দুধনৈৰ জনসভাত মুখ্যমন্ত্ৰীয়ে প্ৰায় ৩৬ মিনিট সময় ভাষণ দিয়ে ইটোৰ পিছত সিটোকৈ বিভিন্ন আঁচনি সম্পৰ্কত মন্তব্য দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই আনকি তেওঁ বৰ্তমান অসমৰ প্ৰায় ৩০ লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰি থকা বুলি উল্লেখ কৰি কয় যে আৰু নতুন ৩২ লাখ মহিলাক এই আঁচনিৰ জৰিয়তে সাঙুৰি লোৱা হ'ব তদুপৰি তেওঁ লাখপতি বাইদেউসকলক উদ্দেশ্যি কয় যে প্ৰথমতে তেওঁলোকৰ একাউণ্টত ১০,০০০ টকাকৈ দিয়া হ'ব আৰু সেই টকাৰে কিবা ভাল কাম কৰিলে পুনৰ ২৫,০০০ টকা দিয়া হ'ব লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিলে বা ইয়াত সবেই কৰিছে দেখোন এতিয়া লাখপতি বাইদেউৰ আঁচনিটোৰ বিষয়ে আপোনালোকে গম পায় নে নাপায় যিসকল মহিলাই ফটো উঠিলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকক আমি এতিয়া কি কৰিম তেওঁলোকৰ বেংকৰ একাউণ্টত আমি সিধা টুপুং কৰি ১০,০০০ টকা সোমাই দিম এই ১০,০০০ টকাটো ভাল কৰি ব্যৱহাৰ কৰাৰ লগে লগে চৰকাৰে আপোনালোকক আকৌ ২৫,০০০ টকা আপোনালোকৰ বেংক একাউণ্টত দিব প্ৰথমতে পালে ১০ৰ পিছত পাব ২৫ সেইকাৰণে প্ৰথম ১০,০০০ টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব লাগিব কিন্তু লাখপতি মানে ১ লাখ টকা হ'বলৈ বাকি ৬৫,০০০ টকা কেতিয়া দিয়া হ'ব কেনেকৈ দিয়া হ'ব সেয়া নকলে ইয়াৰ পৰা এটা কথা স্পষ্ট হ'ল যে যদিও লাখপতি বুলি নাম দিয়া হৈছে এই মহিলাসকলে পালেও মাত্ৰ ৩৫,০০০ টকাহে পাব তাতোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল মুখ্যমন্ত্ৰীয়ে ৭ তাৰিখৰ বাবে ভোট বিচাৰিলে আনকি ভোট দিবলৈ কেতিয়া যাব লাগিব সেয়াও ক'লে ভাত খাই যাবনে নোখোৱাকৈ যাব কাপোৰ ধুই যাবনে নোধোৱাকৈ যাব এইবোৰ সকলো কথাই ভাঙি পাতি ক'লে ভোটাৰক মাত্ৰ এটা কথাই নকলে সেয়া হ'ল গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীৰ নাম উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পতাৰ বাবে পদুমৰ চিনত ভোট দিবলৈ কিন্তু কেইবাবাৰো ক'লে অৰুণোদয় আঁচনি সকলোকে দিলে তেওঁক হিতাধিকাৰীয়ে কি দিব বুলি সোধা উত্তৰত হিতাধিকাৰীয়ে ভোট দিব বুলি কৈছিল আৰু তেতিয়াই মুখ্যমন্ত্ৰীয়ে কৈছিল যে ভোটটো বিজুলীয়েহে পাব সেয়ে তেওঁক নাৰিকলৰ লাড়ু খোৱালেই হ'ব এতিয়া সচেতন ৰাইজৰ মনত স্বাভাৱিকতেই এক প্ৰশ্ন উদয় হৈছে যে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীগৰাকী মুখ্যমন্ত্ৰীৰ পছন্দৰ নাছিল নেকি নে বিৰোধী প্ৰাৰ্থী মীৰাবৰ ঠাকুৰক সকলোৱে চিনি পায় বাবে তেওঁ বিজুলী কলিতা মেধিক অল্পখ্যাত বুলি ভাবি তেওঁৰ নামত ভোট নিবিচাৰিলে মুখ্যমন্ত্ৰীয়ে নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট